নগাঁৱৰ চাপৰমুখ ৰেলৱে ষ্টেচনৰ ৰেলৰ ট্ৰেকত পৰি যোৱা ৩ জুলাইত গুৰুতৰভাৱে আহত হয় নগাঁৱৰ পুৰণিগুদামৰ যুৱক সুবাসী বাদক ঘনশ্যাম কলিতা। সংকটজনক অৱস্থাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয় কসমুৰ ICUত চিকিৎসাধীন হৈ আছে বহুমুখী প্ৰতিভা সম্পন্ন যুৱকজন। পুৰণিগুদাম কলংপাৰ হালুৱা গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ যুৱকজনৰ ভৰিৰ দুটা অস্ত্ৰোপচাৰৰ বাবে ভোজন পৰিমাণৰ ধনৰ প্ৰয়োজন যদিও ভৰিখন হেৰুৱাই পেলোৱাৰ ভয়ৰ লগতে টকা পইচাৰ চিন্তাত এতিয়া পিতৃ মাতৃ চিন্তিত হৈ পৰিছে। সেয়েহে পুত্ৰৰ চিকিৎসাৰ বাবে ৰাইজৰ সহায় বিচাৰিছে দৰিদ্ৰ পৰিয়ালটোৱে। চিকিৎসাধীন ঘনশ্যাম কলিতা নামৰ যুৱকজনে 7099179116 নম্বৰত গুগল পে' অথবা ফোনপে' নাইবা বেংক অৱ ইণ্ডিয়াৰ নগাঁও শাখাত থকা একাউণ্ট নম্বৰ 5008112100002273 IFSC কোড VKID 00050008 শতাংশ লোকে সহায়ৰ হাত আগবঢ়াব পাৰে। মোৰ নাম মোহন চন্দ্ৰ কলিতা, কলংপাৰ হালুৱা গাঁও নিবাসী। মোৰ বৰপুত্ৰ সেইদিনাখন গুৱাহাটীৰ পৰা ঘৰলৈ আহি থকাৰ অৱস্থাত আপোনাৰ চাপৰমুখ ৰেল ষ্টেচনত ৰেলৰ ট্ৰেকত পৰি তেওঁ বাওঁ ভৰিটো মানে যথেষ্ট মানে ইনজুৰ হৈছে আৰু সেইটো এতিয়া ভাল কৰিবলৈ মানে যথেষ্ট টকাৰ প্ৰয়োজন। মোৰ হাতত যিকেইটা গাঁঠি ধন আছিলে ধনখিনি প্ৰায় শেষেই হ'ল। এতিয়া দয়াময়ী ৰাইজসকলক, সাংবাদিকসকলক, অসমবাসী ৰাইজক মোক কিবা এটা দি পেলাই ল'ৰাটোক উদ্ধাৰ কৰিবলৈ মই অনুৰোধ কৰিছোঁ। আপুনি কি কৰে এনেই? মই এনেই লোকৰ কাম কৰোঁ আৰু গাড়ী এখন আছে তিনিচুকীয়া, গাড়ীখনতে লৈ কৰি মানে দিন হাজিৰা আৰু যেনে তেনে জীয়াই আছোঁ। এতিয়া ক'ত চিকিৎসাধীন হৈ আছে? চিকিৎসাধীন বৰ্তমান গুৱাহাটীৰ কস্ম মেডিকেলত আছে। মই প্ৰথমতে GMCলৈ নিম বুলি ভাবিছিলোঁ। তাৰপিছতে মানে ল'ৰাৰ মানে চিৰিয়াছ অৱস্থা দেখি মানে মোৰ ভাই এটাও গৈছিলে, নিজেও সহিব নোৱাৰি সেই মেডিকেলখনতে মানে সোমোৱালোঁ আৰু। কিন্তু এতিয়া চিকিৎসা চলি আছে বৰ্তমান, বহুতো অৰ্থৰ প্ৰয়োজন হৈছে আৰু মানে কি এতিয়া ৰাইজক সহায় বিচাৰিছে? ৰাইজে সহায়ৰ হাত আগবঢ়ালে মই নথৈ হ'ম আৰু। নহ'লে আপুনি ৰাইজে সহায় কৰে মোক, বিপদৰ পৰা উদ্ধাৰ কৰি দিয়ে মোক।